চাৰিওফালে অন্ধকাৰ আৰু অন্ধকাৰ। এই অন্ধকাৰ ফালে দুডাল সাৰৰ ৰেখাৰ ওপৰেৰে আগুৱাই গৈছে নিশাৰ ট্ৰেইনখন। ঘৰত মোৰ বিয়াৰ কথা বতৰা চলি আছে। সেয়েহে ঘৰ মানে গুৱাহাটী মহানগৰীলৈ গৈ আছোঁ। দিল্লীৰ পৰা ট্ৰেইনত উঠিছোঁ। ট্ৰেইনত মোৰ কোঠাটোত থকা মানুহকেইজনৰ লগত মই আড্ডা মাৰি ভালদৰে সময়বোৰ পাৰ কৰিলোঁ। কিন্তু সকলোবোৰ এজন এজনকৈ নামি যোৱাত মই বৰ অকলশৰীয়া হৈ পৰিলোঁ। নিশাৰ অন্ধকাৰে মোক ছাতি ধৰি পেলালে। মই নামিম একেবাৰে শেষ ষ্টেচনত। সেয়েহে ভাবিলোঁ এঘুমুটি টোপনি মাৰি লওঁ। কিয়নো শেষ ৰাতিহে মই মোৰ গন্তব্যস্থান পামগৈ। চিলিমিলি নিদ্ৰা দেৱীৰ কোলাত অলপ সময় শুইছিলোঁহে, হঠাৎ জোৰকৈ দিয়া জোকাৰণি এটাৰে ট্ৰেইনখন ৰৈ গ'ল। কিবা এটা বুজি পোৱাৰ আগতেই দেখা পালোঁ এজনী ছোৱালী ট্ৰেইনখনলৈ উঠি আহিল। আন্ধাৰ বাবে ছোৱালীজনীক মই ভালকৈ দেখা নাপালোঁ। ট্ৰেইনখন আকৌ চলিবলৈ ধৰিলে। মই আকৌ ভয়ে খাইছিলোঁ চোৰ আহিছে বুলি। ডকাইতৰ দলে ট্ৰেইনখন ৰখালে কিজানি। এই ঠাইখনত প্ৰায়ে বোলে ডকাইতে ট্ৰেইন ৰখায়, ট্ৰেইনৰ মানুহক হাৰাশাস্তি কৰে। যিয়েই নহওক ট্ৰেইনখন আকৌ চলিব ধৰাত মই যেন বাচি গ'লোঁ। এই ভাবেৰে উশাহ-নিশাহ এটা এৰি দিলোঁ। এইবোৰ ভাবি থাকোঁতেই কাষতে বহা ছোৱালীজনীৰ ফালে এবাৰো চোৱাৰ সুযোগ পোৱা নাই। সুযোগ পালেও বাৰু চামনো কেনেকৈ, চাৰিওফালে ভীষণ অন্ধকাৰ। হঠাৎ মোৰ জন্মগত সম্পদ যেনে লাজটো লাগিল। লাজ পোৱাৰ কাৰণটো হ'ল এজনী ছোৱালীৰ সৈতে মই এটা কোঠালিত অকলশৰে আছোঁ। তাকো আকৌ এই আন্ধাৰৰ মাজত। যিয়েই নহওক নিজকে অলপ সহজ কৰিবলৈ পকেটৰ পৰা মোবাইলটো উলিয়াই উদ্দেশ্যবিহীনভাৱে মোবাইলটোৰ স্ক্ৰীণত আঙুলিবোৰ উঠাই নমাই কৰি থাকিলোঁ। হঠভগা য'লৈ যায় তাত নদীৰ পানীও শুকাই যায়। অকস্মাৎ বেটাৰী ল' বুলি দেখাই মোবাইলটো বন্ধ হৈ থাকিল। মনতে ভাবিলোঁ চাৰ্জ শেষ হৈ গ'ল। কিন্তু আহোঁতে দেখোন ফুল চাৰ্জ কৰি লৈ আহিছিলোঁ। অলপ সময় ভোৰভৰাই আকৌ মোবাইলটো পকেটত থৈ দিলোঁ। কোঠাটোলৈ আকৌ অন্ধকাৰ নামি আহিল। ছোৱালীজনীয়ে প্ৰথমতে নীৰৱতা ভাঙিলে। মই নিবেদিতা। তাই ক'লে, বৰ মিঠা তাই কণ্ঠ। মই ক'ব খুজিলোঁ যে মই ৰোহন। কিন্তু আচৰিত হৈ লক্ষ্য কৰিলোঁ যে মোৰ কণ্ঠটো ডিঙিত লাগি আছে আৰু মই ঘামি গৈছিলোঁ। ক'বলৈ বহুত চেষ্টা কৰিলোঁ যদিও ক'ব নোৱাৰিলোঁ। বুজিলোঁ লাজ আৰু ভয়ৰ বাবে হয়তো এনেকুৱা হৈছে। তথাপি মই নিজকে সহজ কৰিবলৈ যেন একো হোৱাই নাই এনে এটা ভাবেৰে অলপ হাঁহিলোঁ। তাই মোৰ অৱস্থা বুজিলে নে নাই নুবুজিলে মই নাজানো। কিন্তু তাই বেগৰ পৰা মম এডাল উলিয়াই জ্বলালে। মই আচৰিত হৈ লক্ষ্য কৰিলোঁ। ডবাটোত বতাহ থকা সত্ত্বেও সেই বতাহে মমডাল জ্বলাওঁতে কোনো অসুবিধা সৃষ্টি কৰা নাই। এইবাৰ ছোৱালীজনীৰ ফালে মই চকু দিলোঁ। সিমান বগা নহয় যদিও বৃত্তাকাৰ মুখমণ্ডল, জোঙা নাক আৰু বৰ্ণনা দিব নোৱাৰিম। এক কথাত ক'বলৈ গ'লে মায়াৰ দেৱীৰ নিচিনা। চালেই মনটো ভাল লাগি যায়। লাহে লাহে দুই এটা কথা কওঁতে কওঁতে পৰিস্থিতিও সহজ হৈ আহিছিল। দুয়োজনে হাঁহি ধেমালি কৰি সময়বোৰ অতিবাহিত কৰিব ধৰিলোঁ। মই তাইক লক্ষ্য কৰিলোঁ। তাইৰ শৰীৰৰ পৰা অদ্ভুত ধৰণৰ এটা নিচা লগা সুগন্ধি ওলাইছে। বৰ নিচা লগা সুগন্ধি। তাইৰ কথা ভাবি ভাবি কেতিয়াই শুই পৰিলোঁ মই ক'ব নোৱাৰোঁ। শেষ ৰাতি টোপনি ভগাত মই নিবেদিতাক বিচাৰিলোঁ। ক'তো নেদেখিলোঁ তাইক। খালী কোঠাটোত তাই
ঠাইত পৰি আছে তাই জ্বলোৱা মমবাতি অৱশিষ্ট অংশ। ট্ৰেইনখনেও মোৰ গন্তব্যস্থান পালেহি। মই তাইৰ এড্ৰেছটো লোৱা নহ'ল, ফোন নম্বৰটো নল'লোঁ। টিকট নিৰীক্ষকজনক সুধিলোঁ, এই ডবাটোত মোৰ কাষত যে এজনী ছোৱালী বহিছিল, তাই ক'ত গ'ল? তাততো কোনো নাছিল। মই কেইবাবাৰো এইফালেদি অহা-যোৱা কৰোঁতে আপোনাক অকলশৰে কথা কৈ থকা দেখিছিলোঁ। ভাবিলোঁ হয়তো ফোনত কথা পাতি আছে, সেয়েহে একো সোধা নাছিলোঁ। টিকট নিৰীক্ষকজনে মোৰ প্ৰশ্নত আচৰিত হৈ ক'লে। মই নিবাক হৈ পৰিলোঁ। মই জনাত নিবেদিতা ট্ৰেইনত উঠাৰ অলপ সময় পিছৰ পৰাই মোৰ মোবাইলটো বন্ধ হৈ আছে। পকেটৰ পৰা মোবাইলটো উলিয়াই অন কৰিলোঁ। এয়া কি? এতিয়াও দেখোন আধা চাৰ্জ আছেই। মই নুবুজিলোঁ এইবোৰ কি হৈ গ'ল মোৰ লগত। মই কি সপোন দেখিছিলোঁ নেকি? যদি সপোনে হয় তেন্তে মমবাতিৰ অৱশিষ্ট অংশ ক'ৰ পৰা আহিল? এইটো কেনেকৈ সম্ভৱ? এইবোৰ ভাবোঁতে কেতিয়া যে ঘৰ পালোহি গমেই নাপালোঁ। আহি গা-পা ধুই ভাত খাই শুই পৰিলোঁ। সপোনত নিবেদিতাক চালোঁ। নিবেদিতাই হাঁহিছে আৰু তাইৰ মায়াভৰা মুখখনে মোক অপাৰ্থিৱ সুখেৰে ভৰাই তুলিছে। টোপনিৰ পৰা উঠি গোটেই দিনটো নিবেদিতাৰ কথা ভাবিয়েই কটালোঁ। হয়তো মই নিবেদিতাৰ প্ৰেমত পৰিছোঁ, কিন্তু বাস্তৱত নিবেদিতাৰ কোনো অস্তিত্ব আছেনে জানো? প্ৰশ্নটোৰ বাৰে বাৰে মোৰ মগজুত ঘূৰি পকি থাকিল। যি কি নহওক, ঘৰলৈ আহিছোঁ মই ছোৱালী চাবলৈ। কাইলৈ বোলে ছোৱালী চাবলৈ যাব লাগিব। মোৰ মনটোৱে যাব খোজা নাই, কাৰণ বাৰে বাৰে নিবেদিতাৰ কথা মনলৈ আহিছে। আমাৰ ঘৰৰ সকলোৱে জোৰকৈ ছোৱালী চাবলৈ লৈ গ'ল। মা, দেউতা আৰু ভণ্টিৰ সকলোৰে ভীষণ পচন্দ হৈছে। এতিয়া মাথো মোৰ মতামত লাগে। ছোৱালীজনীৰ ফালে চোৱাৰ লগে লগে মোৰ চকু কঁপালত উঠিল। এয়া দেখোন নিবেদিতা। মোৰ সমগ্ৰ শৰীৰে এটা আনন্দৰ সোঁতত বৈ যাবলৈ ধৰিলে। কিন্তু ছোৱালীজনীয়ে দেখোন নিৰ্বিকাৰভাৱে বহিয়েই আছে, যেন আগতে মোক কেতিয়াও দেখা নাই। মোৰ সন্দেহ হ'ল, এয়া নিবেদিতাই নে? ভণ্টিক লৈ অকলশৰীয়াকৈ লগ ধৰি কথা কোৱাৰ ব্যৱস্থা কৰিলোঁ। ভনীয়ে তাইৰ নাম ৰুবী বুলি ক'লে। তাইক সুধিলোঁ, মোক আগতে কেতিয়াবা দেখিছানে? তাই মূৰটো লৰাই দেখা নাই বুলি উত্তৰ দিলে। মই হয়তো তোমাক ট্ৰেইনত দেখিছিলোঁ। মই প্ৰশ্নটো অলপ বেলেগকৈ সুধিলোঁ। মইতো কেতিয়াও ট্ৰেইনত উঠাই নাই, তাই ক'লে। আৰু কিবা ক'বলৈ গৈও নক'লোঁ মই। অইন কিবা ভাবিব পাৰে ন? মই আৰু একো নক'লোঁ। কোনো বস্তুৰ এবাৰ দেখিলেহে পিছত কল্পনা কৰি বস্তুটো আকৌ চাব পাৰি। কিন্তু নিবেদিতা ৰূপী দেৱী ৰুবীক মইতো কেতিয়াও দেখা নাছিলোঁ। তেন্তে ট্ৰেইনত মোৰ সৈতে সেইজনী কোন আছিল? নে মোৰ কল্পনা শক্তি ইমানেই প্ৰবল যে মই তাইক আগতেই কল্পনা চকুৰে চালোঁ? এইটো অলৌকিক নহয়নে বাৰু? কোনো উত্তৰ মই নাজানো। এদিন ৰুবীৰ লগত মোৰ বিয়া হৈ গ'ল। সেই মায়াভৰা মুখখনৰ গৰাকী এতিয়া মই। এতিয়া মাজনিশা খিৰিকীৰে জোৰেৰে বতাহ বৈ আহিছে। ৰুবী সেই ৰাতি নিদ্ৰাদেৱীৰ কোলাত বৰ শান্তিৰে শুই আছিল। যেন মোৰ কল্পনা নিবেদিতা আন এটা কবিতাই আছিল ৰুবী। এয়া অলৌকিক নহয় যদি কি আছিল? নে মোৰ ভ্ৰম আছিল? মই দীঘল-সমনীয়া এটা এৰি দি শুবলৈ গ'লোঁ। মোৰ সপোনৰ কল্পনা কৰা নিবেদিতা ৰূপী বাস্তৱত মই ৰুবীৰ কাষত।
ধন্যবাদ বন্ধু বান্ধৱীসকল।